সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকসকল যাতে টকাৰ অভাৱত আইনী সহায়, উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ পৰা বঞ্চিত নহয়, সেই উদ্দেশ্যে যোৰহাটত গঠন কৰা হ'ল এক নতুন সামাজিক সংগঠন উত্তৰ-পূব যোৰহাট উন্নয়ন মঞ্চ। শিক্ষিত, সচেতন আৰু আত্মনিৰ্ভৰ সমাজ গঢ়াৰ লক্ষ্যৰে সংগঠনটোৱে বিভিন্ন জনকল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। যোৰহাটত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাৱে সংগঠনটোৰ শুভাৰম্ভ কৰা হয়। সভাত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি, শিক্ষাবিদ, অধিবক্তা, যুৱক-যুৱতী তথা সচেতন নাগৰিক উপস্থিত থাকে। সংগঠনটোৰ মূল লক্ষ্য হৈছে আৰ্থিক অসুবিধাৰ বাবে পিছপৰি থকা লোকসকলক সহায় আগবঢ়োৱা আৰু বিশেষকৈ যুৱ সমাজক সঠিক দিশে আগুৱাই নিয়া। সংগঠনটোৰ জৰিয়তে দৰিদ্ৰ আৰু আৰ্থিকভাৱে দুৰ্বল লোকসকলক বিনামূলীয়াকৈ আইনী পৰামৰ্শ আৰু আইনী সহায় আগবঢ়োৱা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। বহু ক্ষেত্ৰত টকাৰ অভাৱত বহু লোক আদালত বা আইনী ব্যৱস্থাৰ সহায় ল'ব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হয়। এনে সমস্যাক লৈ সংগঠনটোৱে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও APSC আৰু UPSCৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যুৱক-যুৱতীসকলক বিনামূলীয়া প্ৰশিক্ষণ আৰু কোচিং দিয়াৰ ব্যৱস্থা কৰা হ'ব। বিশেষকৈ গ্ৰাম্যাঞ্চল বা নিম্ন আয়ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে যাতে উন্নত প্ৰশিক্ষণ লাভ কৰে, ভৱিষ্যতে প্ৰশাসনিক ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে, তাৰ বাবেও সংগঠনটোৱে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। শিক্ষাৰ লগতে বিভিন্ন চৰকাৰী আঁচনি আৰু সুবিধাৰ বিষয়ে জনসাধাৰণক সচেতন কৰা, প্ৰয়োজনীয় নথিপত্ৰ প্ৰস্তুত কৰাত সহায় কৰা আৰু সমাজৰ পিছপৰা অংশক উন্নয়নৰ মূলসুঁতিলৈ অনাৰ লক্ষ্যও সংগঠনটোৱে গ্ৰহণ কৰিছে। সভাত উত্তৰ-পূব যোৰহাট উন্নয়ন মঞ্চৰ সভাপতি হিচাপে অধিবক্তা বিজয় শংকৰ বৰবৰাক স্বীকৃতি দিয়া হয়। উপস্থিত সদস্যসকলে আশা প্ৰকাশ কৰে যে সংগঠনটোৱে আগন্তুক দিনত যোৰহাটৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সমাজ আৰু আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ বাবে এক শক্তিশালী সহায়ক মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিব। আজি আচলতে পূব যোৰহাটৰ, উত্তৰ-পূব যোৰহাটৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত জড়িত যুৱক, বয়সস্থ ব্যক্তি, মহিলা সকলো আজি কেন্দুগুৰিত অৱস্থিত শৈশৱ দা নেক্সট জেন স্মাৰ্ট স্কুলত সকলো গোট খায়। আৰু গোট খোৱাৰ উদ্দেশ্যটোৱে হৈছে যে বৰ্তমান প্ৰেক্ষাপটত, বৰ্তমান পৰিস্থিতিত আমাৰ চকুত বহুত বিষয়ে গা কৰি উঠিছে, বহুত বিষয় আমি দেখা পাইছোঁ। উল্লেখযোগ্য যে আমাৰ আইন ব্যৱস্থাটো, আমাৰ বহু ব্যক্তিয়ে তেওঁলোকৰ আইনৰ যিবিলাক সুবিধা আছে, এই সুবিধাবিলাকৰ বিষয়ে জ্ঞাত নোহোৱাৰ কাৰণে বহু সময়ত বহু ব্যক্তি যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে। গতিকে আমাৰ আজি এই গোট খাই আমি এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান জন্ম দিয়াৰ উদ্দেশ্য হৈছে যে আমি সমাজত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক যাতে আইনৰ বিষয়বিলাক আমি জ্ঞাত কৰিব পাৰোঁ, সচেতনতাৰ সৃষ্টি কৰিব পাৰোঁ, সজাগতাৰ সৃষ্টি কৰিব পাৰোঁ। আমাৰ প্ৰথম উদ্দেশ্যই হৈছে যে আমি গাঁৱে ভূঞে সকলো ব্যক্তিকে আইনৰ দিশসমূহ আমি তেওঁলোকক সজাগ আৰু সচেতন কৰা। দ্বিতীয় বিষয় হৈছে যে বহু ব্যক্তিক দেখা যায় যে তেওঁলোকৰ আৰ্থিক অসুবিধাৰ বাবে বহু ক্ষেত্ৰত তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হয় বা তেওঁলোকে বহুত টকা খৰচ কৰি উকিল ধৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে হয়তো বহুত দিন জেলতো কটাবলগীয়া হয় বা তেওঁলোকৰ চৰকাৰে যে তেওঁলোকৰ বিনামূলীয়া আইনী সাহায্যৰ এটা ব্যৱস্থা আছে, বহু ব্যক্তিসকলে এই বিষয়ে গম নোপোৱাৰ কাৰণেও যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। গতিকে আমি চৰকাৰৰ যিখিনি আঁচনি, যিখিনি সুবিধা, সেই চৰকাৰৰ সুবিধাখিনি, চৰকাৰৰ আঁচনিখিনি জনমানসত লৈ যোৱাৰ এক পৰিকল্পনা কৰিছোঁ। বহু ক্ষেত্ৰত দেখা যায় যে বহু ব্যক্তিয়ে সেই চৰকাৰী যি আঁচনি, আমাৰ চৰকাৰে যিখিনি আঁচনি লৈছে, সেই আঁচনিসমূহৰ বিষয়েও বহু ব্যক্তি জ্ঞাত নহয়, যাৰ কাৰণেও তেওঁলোক বহুত সমস্যাৰ সন্মুখীন হয়। গতিকে আমি চৰকাৰৰ আঁচনি বা আইনৰ যি সুবিধা, এই সকলো বিষয় ৰাইজৰ মাজলৈ লৈ যাবৰ উদ্দেশ্যে সজাগতাৰ সৃষ্টিয়ে আমাৰ এই আজি গঠন কৰা সামাজিক সাংস্কৃতিক অনুষ্ঠানটোৰ মূল লক্ষ্য। দ্বিতীয় কথাটো হৈছে যে আমাৰ শিক্ষাৰ অধিকাৰ আইনত কোৱা হ'ল যে 6 বছৰৰ পৰা 14 বছৰলৈকে প্ৰত্যেকজন ব্যক্তিক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিব লাগে। ৰাইট টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন। চৰকাৰে বিনামূলীয়া শিক্ষা কৰিলে হয়,
বিনামূলীয়া শিক্ষা কৰা হ'ল, কিন্তু বাধ্যতামূলক শিক্ষা কৰা নহ'ল, কম্পালচৰি এডুকেশ্যনটো হোৱা নাই। এতিয়াও দেখা যায় যে বহু অঞ্চলত বিভিন্ন সমস্যাৰ বাবে, তেওঁলোকৰ আৰ্থিক সমস্যাই হওক বা বিভিন্ন সমস্যাৰ বাবে তেওঁলোকে শিক্ষাত দানৰ পৰা বঞ্চিত হৈ আছে বা তেওঁলোকে বিদ্যালয়লৈ যাব পৰা নাই। গতিকে আমি যিসকল ব্যক্তিয়ে সেই শিক্ষা দানৰ পৰা, শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে বা বিদ্যালয়লৈ যাব পৰা নাই, আমি সেইসকল ব্যক্তিক বাধ্যতামূলক শিক্ষা আমি প্ৰদান কৰাৰ এক ব্যৱস্থা কৰিম। আমি বিনামূলীয়াকৈ সেইসকল শিক্ষাৰ্থীক আমি শিক্ষা প্ৰদান কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। দ্বিতীয়তে, উত্তৰ পূব যোৰহাট অঞ্চলৰ প্ৰত্যেক বছৰে 5জনকৈ আমি শিক্ষাৰ্থীক UPSC বা আমাৰ APSC পৰীক্ষাৰ বাবে তেওঁলোকক কোচিং দিয়াৰ আমি চেষ্টা কৰিম সম্পূৰ্ণ বিনামূলীয়াকৈ আমি তেওঁলোকক প্ৰতিযোগিতামূলক পৰীক্ষা, আমি বহুতক নোৱাৰোঁ, কিন্তু উত্তৰ পূব যোৰহাটৰ 5গৰাকী শিক্ষাৰ্থীক আমি বিনামূলীয়াকৈ তেওঁলোকক UPSC বা APSC কোচিঙৰ ব্যৱস্থা কৰিম। সন্মানীয় সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকল, ইতিমধ্যেই উত্তৰ পূব যোৰহাট উন্নয়ন মঞ্চৰ সন্মানীয় আহ্বায়ক বিজয় শংকৰ বৰবৰাই বিশ্লেষণ কৰিলে যে আমি ভৱিষ্যতৰ দিনত আমি এটা বেচৰকাৰী সংস্থা হিচাপে কেনেদৰে কৰ্মকলাপ আৰম্ভ কৰিম। উত্তৰ পূব যোৰহাটৰ বিভিন্ন ধৰণৰ সমস্যা আছে আৰু বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ অৰ্থে ভৱিষ্যতৰ দিনত এক পৰিকল্পনাৰে জনসাধাৰণৰ সমস্যাৰাজিক আমি সমাধানৰ বাবে আগবাঢ়ি আহিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান 2024 আৰু 26 বৰ্ষৰ যি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এয়াৰ কোৱালিটি ইণ্ডেক্সৰ ৰিপৰ্ট ওলাইছে, এয়াৰ কোৱালিটি ইণ্ডেক্সৰ ৰিপৰ্টত আমাৰ যোৰহাট নগৰৰ যি পৰিৱেশ বা সেই পৰিৱেশত যি স্বাভাৱিক যি মাত্ৰা, সেই মাত্ৰা অতি নিম্নগামী হৈ আহিছে। গতিকে এই ক্ষেত্ৰত আমাৰ যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আছে, আমি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰক আমি আবেদনসহ আমি এই অঞ্চলটোত আমি এটা নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেয়া হৈছে ক্লিন যোৰহাট এণ্ড গ্ৰীণ যোৰহাট। আৰু এই প্ৰজেক্টটো আৰম্ভ কৰাৰ ক্ষেত্ৰত আমি ইতিমধ্যেই বিভিন্ন ধৰণৰ বেচৰকাৰী সংস্থাৰ লগত কথা পাতিছোঁ গছপুলি ৰোপণৰ বাবে, আৰু সেই গছপুলি ৰোপণ কৰাৰ লগতে প্ৰতিপালন কৰাৰো এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে আমি আইনী দিশসমূহ আলোচনা কৰিলোঁ। আৰু এটা দিশ হৈছে যে শৈক্ষিক বিষয়টো। আজিৰ সময়ছোৱাত অসমত আমি যেনেদৰে বিহাৰে দক্ষ প্ৰশাসনিক বিষয়া নিযুক্তি প্ৰদান কৰি আছে, যেনে আন ৰাজ্যসমূহে যেনেদৰে প্ৰশাসনিক বিষয়াসকলক সৃষ্টি কৰি আছে, কিন্তু আমাৰ ইয়াত সেয়া লাগিলে কাউন্সিলিঙৰ অভাৱতেই হওক বা সেয়া নিৰ্দিষ্ট পৰিমাণৰ গুণগত মানদণ্ড বিকাশৰ বাবে যিসমূহ উপাদান লাগে, সেই উপাদানসমূহৰ অভাৱতেই হওক আমাৰ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। গতিকে আমি উত্তৰ পূব যোৰহাট উন্নয়ন মঞ্চই ভৱিষ্যতৰ দিনত তেওঁলোকক সহায় সহযোগিতা আগবঢ়াবৰ বাবে আমি এটা টোল ফ্ৰী নাম্বাৰ আমি আগবঢ়াম, যাতে তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ আমাক অৱগত কৰিব পাৰিব, আৰু ভৱিষ্যতৰ দিনত বিনামূলীয়াকৈ হওক বা আন যিকোনো প্ৰকাৰে হওক যাতে আমি সেই ছাত্ৰ ছাত্ৰীসকলৰ কাষত সহায়ৰ হাত হিচাপে থিয় হৈ থাকিব পাৰোঁ। সেইটো আমাৰ যি বেচৰকাৰী সংস্থা, সেই সংস্থাটোৰ আন এটা উদ্দেশ্য।